পলালে সবজি দোকানী পলালে পিছে কিয় প্ৰতিদিনে শুনে ড্ৰাগছৰ নিউজ আজি বোলে ট্ৰাকত আজি বোলে সাবুনৰ বক্সত কিন্তু এবাৰ ট্ৰাক বা বাকচত নহয় এবাৰ সবজি দোকানত উদ্ধাৰ হ'ল ড্ৰাগছ বিলাসীপাৰাৰ চুকে কোণে অতি সংগোপনে ড্ৰাগছ বিক্ৰী চলি থকাৰ মাজতে আজি পুৱা 10 বজাৰ 7 নং ৱাৰ্ডত অৱস্থিত ৰুকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তিনিআলি চকত এজন সবজি দোকানৰ পৰা ড্ৰাগছ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে স্থানীয় বাসিন্দাসকলে বহুদিনৰ পৰা তীক্ষ্ণ দৃষ্টি ৰাখি আজি হাতে লুটে সবজি দোকানী হামিদুল হক নামৰ যুৱকজনক লপা থপা দিয়াত দৌৰি পলাই যাবলৈ সক্ষম হয় পিছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পাচলিৰ তলৰ পৰা ড্ৰাগছখিনি উদ্ধাৰ কৰাৰ লগতে হকৰ ঘৰত তালাচী চলায় ড্ৰাগছৰ সন্দৰ্ভত স্থানীয় বাসিন্দাসকলৰ মন্তব্য আছে প্ৰথমে আমি সেই মন্তব্য আপোনালোকক শুনাব বিচাৰিছোঁ ৰুকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মই অধ্যক্ষ আমাৰ বিদ্যালয়ত পৰীক্ষা চলি আছে আৰু আমাৰ স্কুল বাউণ্ডাৰীৰ বাহিৰত এটা সবজিৰ দোকান আছে সবজিৰ দোকানী মই শুনামতে এইবিলাক ড্ৰাগছ বিক্ৰী কৰে আজি কিছুমানে ধৰিছে মোকো জনাইছে যে এনেকুৱা ঘটনা এইটো এটা দুৰ্ভাগ্যজনক এটা আমাৰ কাৰণে যে এটা স্কুলৰ বাউণ্ডাৰীত এনেকৈ ড্ৰাগছ বিক্ৰী কৰাটো খুবেই এটা অপৰাধ যিটো নেকি নৱপ্ৰজন্মক ধ্বংস কৰি আছে আৰু ইয়াৰ ইতিমধ্যে পুলিচ বাহিনী আহিছে পুলিচ বাহিনী তদন্ত কৰি আছে তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিয়ক আৰু আমাৰ এই স্কুলৰ চাৰিওফালে যাতে কোনো দোকান দিব নোৱাৰে তাৰ ব্যৱস্থা কৰি দিয়ক তাৰ মই কামনা কৰিছোঁ তাতে ৰুকাখাতা স্কুল আৰু হায়াৰ ছেকেণ্ডেৰী স্কুল ওচৰে পাছৰে কেইবাখন স্কুল বহুতবাৰ এই অঞ্চলতে ড্ৰাগছ বিক্ৰী কৰা হয় বুলি আমি গম পাওঁ কিন্তু আমি হাতে নতে ধৰা পৰা নাই আৰু আমাৰ গাঁৱৰ পৰা আমি এইটো নিজে তদাৰক কৰিছিলোঁ আৰু বহুত ল'ৰাক আমি কিয় কৰিছিলোঁ এঘৰীয়াও কৰা হৈছিল কিন্তু আজি মই হঠাৎ কিহত পালোঁ এই তেওঁৰ দোকানৰ ওপৰত পালোঁ দোকানৰ ওপৰত পাই মই এইটো চব্জিৰ দোকান তেওঁ চব্জিৰ দোকান কৰি থাকে তেওঁৰ বাপেকে কৰে এইটো তেওঁৰ বাপেকটো ভাল মানুহ এতিয়া মই তোমাৰ চিটৰ মানে পিছফালে চিট থাকে যে গাড়ীৰ সৰু চিটৰ এটা ভিতৰত মই খুলিলোঁ খোলাৰ পাছত ওচৰৰ মানুহখিনিক মাতিলোঁ যে চাহ এইবিলাক কি তাৰপিছত চাওঁ এইবিলাক কণ্টেইনাৰ সৰু সৰু কণ্টেইনাৰ প্ৰায় 10-12টা মই ল'ৰাটোক ধৰিছোঁ ওৱান কাইণ্ড অফ ড্ৰাগছ ভিতৰত কি আছে এইটো কণ্টেইনাৰবিলাক থাকিলে এইটো ড্ৰাগছ আৰু স্কুলৰ ওচৰত হামিদুল 7 নম্বৰ ৱাৰ্ডত তেওঁৰ ঘৰ এইটো দৌৰিছে পাব্লিকে এই সন্দৰ্ভত কি হ'ব যিহেতু যুৱ সমাজক ধ্বংস কৰে মানে সমাজ ধ্বংস হোৱাৰ কাৰণে আমি কিছুমান ইয়াত তেওঁলোকৰ এগেইনষ্টত আৰিছিলোঁ কিন্তু চাওক স্কুল এখনৰ ওচৰৰ পাছে তেওঁলোকে বিক্ৰী কৰি থাকে তো প্ৰশাসনেও অলপ তদাৰক কৰিব লাগিব বিলাসীপাৰাৰ পৰা জহুৰুল ইছলামৰ ৰিপৰ্ট নিউজ এড আছাম নিজকে সজাই তুলিবলৈ প্ৰয়োজন এজোৰ প্ৰিয় সাজপাৰৰ ফেষ্টিভেল ব্ৰাইডেল সেকশনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এজোৰ মন পছন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ সাজপাৰৰ লগতে উপলব্ধ গহনাও তাতোকৈ ভাল খবৰ লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ সেকশনো উপলব্ধ আপোনাৰ কাষত গিটাৰ থ্ৰিলছ ক্ৰিয়েশ্যন যোগাযোগ নম্বৰ 7638886024 ঠিকনা নিয়াৰ জাপৰিগোগ এলপি স্কুল জাপৰিগোগ গুৱাহাটী হাউচ নম্বৰ 11